ভিডিও বনাই থাকোঁতে জেঠাই মাতিলে কঁঠাল ল'বৰ কাৰণে গৰুৱে আহি কিনে খাই দিলে, একো নাই। সেইকাৰণে আৰু মই যাই কিনে এইটো কঁঠালটো লৈ আনিলোঁ। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ ৰাণীতি ব্লগ ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। তো আজি একদম মানে বতৰটো চাওকচোন, ইমান বেছি ৰ'দ দিছে আৰু ৰাতিপুৱা বৰষুণ দিওঁ দিওঁ হৈ আছিল। মোৰ একদম মন চন বেয়া হৈ আছিলে। বেছি মানে গৰম দিলেও বেয়া পাওঁ আৰু গৰম নিদিলেও মানে গৰম মানে কি আৰু ৰ'দ নিদিলে বেয়া লাগে। মানে কি হ'ল, ৰাতি ইমান বেছি বৰষুণ দিছে জানেনে, গোটেই একদম বোকা বোকা হৈ গৈছে। আৰু আজি ইমান বেছি কাপোৰ ওলাইছে ধুবৰ কাৰণে, আৰু এতিয়া যদি ৰ'দটো নিদিয়ে কেনেকুৱা লাগিব কওকচোন। ৰাতিপুৱাই একদম বৰষুণ দিওঁ দিওঁ হৈ আছে বতৰটো, কিন্তু তথাপি মই কাপোৰ কানিবোৰ ধুই দিলোঁ, ঘৰ মুচিলোঁ। আৰু যিহেতু আমাৰ মাটিৰে ঘৰ, মাটিৰ লগত ঘৰ মুচিব লাগে। আৰু এইখিনি কথাত একদম মানে ভাল মাটি নাপায় জানেনে, যিমান মাটি আছে গোটেই বালি বালি, ঘৰটো মুচিলে একদম বালি বালি হৈ থাকে। আজি মই পিছে কি কৰিছোঁ, গোবৰ বিচাৰি গ'লোঁ, প্ৰথমত গোবৰ নাপালোঁ। তো মই কি কৰিলোঁ, মাটি লৈ গৈছোঁ, কিন্তু কমকৈ লৈ গৈছোঁ। আৰু যিখিনি পানী লৈছোঁ তাতে পূৰা ধুনীয়াকৈ খানি খানি গোটেই মাটি আৰু পানীখিনি একদম মিহলাই এটা ধুনীয়া হেৰি বনাই লৈছোঁ, আৰু ঘোল বনাই লৈছোঁ ক'ব গ'লে, একদম ঘৰ মুচিব পৰাকৈ। তো সেনেকৈ কৰি কিনে মই ধুনীয়াকৈ ঘৰটো মুচি দিছোঁ একদম পাতলাকৈ। আৰু এতিয়া শুকাই গ'ল বৰ্তমান। আৰু এতিয়া ইমান ৰ'দ দিছে, চাওকচোন পিছফালে চালে গম পাব ইমান বেছি ৰ'দ দিছে। ৰাতিপুৱা একদম ৰ'দেই নাছিলে, মোৰ মানে বেয়াই লাগিছে। মই বোলো যদি বৰষুণ দি আছে, মই ঘৰ চৰ মুচি দিলোঁ আৰু এইফালে ইমান বেছি কাপোৰ ধুই দিলোঁ, একদম নুশুকালে দেখোন একদম গোন্ধাই থাকিব। আৰু যিহেতু গৰমৰ দিনত কাপোৰ কানিবোৰ ভিজি থাকিলে এটাতো গোন্ধাই, আৰু এটা মানে ক'লা ক'লা তিলা পৰা বুলি কয়, আৰু তিল পৰি যোৱাৰ নিচিনা হৈ যায়। সেইকাৰণে কাপোৰ কানিবোৰ মানে ধুইতে শুকালে ভাল হয় আৰু ভাল হয়। তো সেইকাৰণে আৰু মোৰ বহুত বেছি চিন্তা হৈ আছিল। মই বহুত চিন্তা কৰি কৰি কাপোৰ ধুই আছিলোঁ, ঘৰ মুচোতে ইমান চিন্তা কৰিছিলোঁ, কিন্তু ভগৱানৰ কৃপা ৰ'দটো দিলে আৰু ইমান বেছি ভাল লাগিছে মনটো এতিয়া। আৰু মাইকী মানুহৰ কি হয় জানেনে, ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি টোপনি মাৰালৈকে কামেই শেষ নহয়। কিছুমান মানুহ আছে চাবচোন, মানে মহিলাসকল যেতিয়া কাম কৰিব যায়, ৰাতিপুৱা সোনকালে উঠি কিনে ভাত আঞ্জা বনাই থৈ খাই বৈ ঘৰৰ মানুহখিনিক খুৱাই কিনে টিফিন চিফিন লৈ কিনে দিনটোৰ কাৰণে ওলাই যায়, আৰু ৰাতি অহাৰ পিছত আৰু সেই একেই ঘৰৰ কাম কৰিব লগা হয়, ভাত আঞ্জা বনোৱা। কিন্তু তাৰে মাজতে দুই এজন আছে যাৰ গিৰিকবিলাক ভাল আৰু বনাই চনাই দি অকণমান সহায় কৰে, কিন্তু কিছুমানৰতো নিদিয়ে। কিমান কষ্ট হয় ভাবকচোন। মই যিহেতু দিনটো ঘৰতে থাকোঁ, মোৰে কাম শেষ নহয়, এটাৰ পিছত এটা ওলায়ে থাকে, আৰু কাম ওলাই থাকে, বিশেষকৈ তাইৰ কাৰণে। কি কৰিছে চাওকচোন, মানে এটা না এটা বস্তু মানে কিবা কৰিব, পানী খাব যাব নহয়, তাতে অলপমান পানী পেলাই থৈ দিব, আৰু মই মুচিব লগা হয়। আৰু যেতিয়া ধৰক বিচনাখনত যাব, বিচনাখনৰ কাপোৰখিনি বেয়া কৰি থৈ দিব, আৰু মই সেইখিনি পিছত জাপি কিনে আৰু ঠিক চিক কৰি থৈ দিব লগা হয়। আৰু মানে ধৰক হাত ভৰি ধুব পঠাই দিম নহয়, কিবা এটা লেতেৰা লাগিলে যে হাত ভৰি ধুবা যোৱা, তাই যাই কিনে গাটোৱে ধুই আহে। এনেকুৱা মানে এনে কামবিলাক ওলাই থাকে, শেষে নহয়। মানে ইমান বেছি ভাগৰ লাগে ৰাতি, একদম বিচনাত পৰিলে লগে লগে টোপনি আহি যায় জানেনে। ৰাতিটো কোনফালে পাৰ হৈ যায় গমেই নাপাওঁ। আৰু কেতিয়াবা বৰষুণ দিলেও গমেই নাপাওঁ যে বৰষুণ দি আছে ৰাতিপুৱাহে গম পাওঁ ইমান বেছি মানে বৰষুণ দিছে। আৰু যদি কেতিয়াবা ভুলতে কিবা এটা বাহিৰত থাকিলে ভিজিলে মানে তেতিয়া বেয়া লাগি থাকে যে মই পাহৰি থাকিলোঁ সোমাবলৈ, ৰাতি বৰষুণ দিলে গমেই নাপালোঁ আৰু ভিজি থাকিলে। এনেকুৱা ধৰণৰ হয় আৰু কেতিয়াবা মোৰ লগত। আৰু গৰমটো কিন্তু বহুত দিছে, এনেকুৱা নহয় যে গৰম দিয়া নাই। যোৱাকালিও ইমান বেছি গৰম দিছে, আজিও বহুত বেছি গৰম দিছে। আৰু কাপোৰ কানি ধুই দিয়াৰ কাৰণে মানে গৰম দিয়াৰ কাৰণে মোৰ এতিয়া ইমান হেৰি লগা নাই, বেয়া লগা নাই। কিন্তু যোৱাকালি বহুত বেয়া লাগি আছিল, ইমান বোলো গৰম দিছে। আৰু বহুত পানী চানী খাই থাকিব লগা হৈছে, নহ'লে আৰু পানী বেছিকৈ নাখালে আৰু জানেই কি বেমাৰে ধৰে। সেইকাৰণে আৰু নেমু চৰবত খাই থাকিব লাগে গৰমত, তেতিয়া নিজৰ স্বাস্থ্যৰ কাৰণে ভাল আৰু বেমাৰ আজাৰো কম হয়। ভিডিঅ' বনাই থাকোঁতে জেঠাই মাতিলে কঁঠাল ল'বৰ কাৰণে আহিছোঁ ৰ'বা জেঠাই লগত। এই ক'ত আহিছা? বলক মই দেখুৱাই যাম। অলপমান ফাটিছে, ইটাতে থংছে। এইটো কঁঠাল খাব পাৰিবি যা, মিঠা মিঠা হ'ব। গছৰ পৰা পৰিকে ফাটিল, গছতে ফাটি থাকিল। গছতে ফাটিল। কালি পৰহিনা আমি বিচাৰি নাপাওঁ, খুলি মাইকে ময়ে ইটো আকৌ ক'ৰ পৰা ওলালা, এইয়া ছিঙিয়ে পৰিছেহি হয় না, ঘৰৰ পৰা হ'ব ছিঙি পৰিছে। কঁঠালটো লৈকে ঘৰলৈ আহিলোঁ, আৰু ইমান বেছি গৰম লাগিছে, মানে ভাবিলোঁ অকণমান জিৰাই লওঁ। আৰু নাই, আৰু বেছিদিন হোৱা নাই, জেঠাই কঁঠাল দিয়ে পঠাইছিলে কাটি কেনে। আৰু পকা কঁঠাল এনেও খাব মন গৈ আছিলে, মই এটা আনি থৈ দিছিলোঁ, কিন্তু সেই কঁঠালটো গৰুৱে খাই দিল জানেনে। যিহেতু ঘৰত জাগা নাই, মই বাহিৰতে থৈ দিছিলোঁ পকিবৰ কাৰণে, আৰু পকিছিলেও কঁঠালটো পকিলে বহুত বেছি গোন্ধ ওলাই থাকে জানেই আপোনালোকে। তো গৰুৱে আহি কিনে খাই দিলে, একো নাই। সেইকাৰণে আৰু মই যাই কিনে এইটো কঁঠালটো লৈ আনিছোঁ। আৰু এইফালে আমাৰ ধুনু, তো কঁঠালটো লৈ আনিছোঁ, আৰু অকণমান পিছত কাটিকে খাম। আৰু
বৰষুণ দিও দিও হৈ আছে জানেনে অকণমান পিছত যিহেতু ৰ'দ দি আছিলে এতিয়া আৰু ৰ'দটো নোহোৱা হৈ গ'ল বৰষুণ দিব মই কি কৰিছোঁ জানে যেতিয়া মানে ধৰক ৰ'দ দি আছিলে কাপোৰখিনি ধোৱা টাইমতে একদম দুটা টেংকি আছে আমাৰ ডাঙৰ ডাঙৰ এটা 300 লিটাৰী এটা 200 লিটাৰী পুৰা ভৰ্তি কৰিকে থৈ দিছোঁ পানী আৰু ঘৰতো খোৱা পানী আনি থৈ দিছোঁ মাজতে আমাৰ লাইনৰ পোষ্ট বাগৰিছিলে আমাৰ লাইন নাছিলে ইমান বেছি অসুবিধা হৈছিল নহয় লাইন নাথাকোঁতে ইফালে পানী নাই টেংকিত আৰু ইফালে লাইন নাই মোবাইলত চাৰ্জ নাছিলে বহুত বেছি অসুবিধা হৈছিলে সেইকাৰণে আৰু মই আগতীয়াকৈ আজি পানী চানী ভৰাই থৈছোঁ আৰু মোবাইলতো চাৰ্জ আছে পাৱাৰ বেংক এটা আছিলে মই সেইটো চাৰ্জ ফুল কৰি থৈ দিছোঁ এতিয়া যদি বৰষুণ দিয়ে লাইন নাথাকে একো অসুবিধা নহয় আৰু মোৰ আৰু এটা কথা কি জানেনে এই মানে কি অকণমান বৰষুণ দিলে আমাৰ ফালে লাইনটো গুচি যায় ইমান বেছি অসুবিধা হয় মানে ইমান বেছি অশান্তি পাওঁ মানে লাইনটো ইমান বেছি পুটুকৈ গুচি যায় আৰু নাহেও সোনকালে অকণমান দেৰিয়ে হয় লাইনটো অহা সেইকাৰণে নকৰে মা তাই যে কি কৰি থাকে চাওকচোন আৰু আজি তাইক ধুনু গা ধুৱাই দিছোঁ মই বোলো নকৰে গা ধোৱা হোৱা নাই তুমি গা ধুই গাটো ধুৱাই দিছোঁ মই বোলো তুমি কাপোৰ পিন্ধি লোৱাগৈ তাই মাহীয়েকে দিছিলে সেইদিনাখন তাইক চোলাটো আনি কিনে আৰু তাই পিন্ধি আছিলে চাওকচোন নতুন কাপোৰটোহে চকুত লাগিছে পুৰণি কাপোৰ পিন্ধিব লাগে ঘৰত তাই নতুনটো ওলাইকে পিন্ধিছে একো নাই বাৰু আৰু এনেও চোলাবোৰ পুটুককৈ মানে সৰু হৈ যায়গৈ তাই দুদিন পিছত পিন্ধিব নোৱাৰাই হৈ যাব সৰু হৈ যাবগৈ সেইকাৰণে আৰু এই পিন্ধি লওক আৰু একো নাই তো সেইটোৱে আৰু অকণমান পিছত কথাটো পাতিম আৰু ধুনীয়াকৈ খাম ভাবিছিলোঁ দেখুৱাম আপোনালোকক কিন্তু মোৰ এতিয়া ঢেৰ কাম আছে জানেনে যিহেতু কাপোৰখিনি ৰাতিপুৱাই ধুই দিছিলোঁ শুকালে মই এতিয়া কাপোৰ চাপোৰ চব পাওঁ আৰু মানুহজন আহিব অকণমান পিছত ভাত পানী দিব লাগিব মোৰ ভিডিঅ' কৰিবলৈ সময় নাই আপোনালোকে বেয়া নাপাব মই আৰু দেখুৱাব নোৱাৰিম আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই ভাল পাব আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ টাটা আকৌ লগ পাম নেক্সট ব্লগত